প্ৰায় 400 ছাত্ৰ-ছাত্ৰীৰ সমাগমেৰে বোকাখাতত আজিৰে পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে ২০তম ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ ২০২৪। জ্ঞান বিজ্ঞান সমিতি অসমৰ উদ্যোগত বোকাখাতৰ জাতীয় বিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত হোৱা এই 20 সংখ্যক ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহখনি প্ৰয়াত বিজ্ঞানী ডক্টৰ পদ্মেশ্বৰ গগৈ আৰু পদ্মশ্ৰী বিৰুবালা ৰাভা সোঁৱৰণত উৎসৰ্গা কৰা হৈছে। আজি প্ৰথম দুদিনৰ কাৰ্যসূচী হিচাপে পুৱা 9 বজাত উদযাপন সমিতিৰ সভাপতি শৰৎ দত্তই পতাকা উত্তোলন কাৰ্যসূচীৰে শুভাৰম্ভ কৰাৰ পাছতে প্ৰয়াত বিজ্ঞানী ডক্টৰ পদ্মেশ্বৰ গগৈ আৰু পদ্মশ্ৰী বিৰুবালা ৰাভাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই সমাৰোহত অংক, বিজ্ঞান, পৰিৱেশ, অৰিকামী, জ্যোতিৰ্বিজ্ঞান, গীত-নাট আদি শিকন কোণত আমোদ তথা খেলৰ মাজেৰে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰা হয়। ইয়াৰ পিছতে গ্ৰন্থমেলা আৰু বোকাখাতৰ যুৱ বিজ্ঞানী তথা প্ৰকৃতি প্ৰেমীসকলৰ কৰ্মৰাজিৰ প্ৰদৰ্শনীৰ আয়োজন কৰাৰ লগতে অতিথি শিশুসকলৰ কাজিৰঙা ভ্ৰমণ কাৰ্যসূচীৰে দিনটোৰ সামৰণি পৰে। সমাৰোহৰ প্ৰথম দিনটোত উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ভৱেশ চন্দ্ৰ গোস্বামীৰ লগতে জ্ঞান বিজ্ঞান সমিতিৰ কেন্দ্ৰীয় সভাপতি তপন কুমাৰ শৰ্মা। উল্লেখযোগ্য যে সমাৰোহত অংশগ্ৰহণৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 100টা শিশু বোকাখাতৰ স্থানীয় 100টা পৰিয়ালৰ ঘৰত ৰাতি আলহী হিচাপে ৰখাৰ ব্যৱস্থাটো 20তম ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহৰ এটি অন্যতম বৈশিষ্ট্য। উল্লেখ কৰিব পাৰি যে সমাজত দেখা দিয়া সাম্প্ৰদায়িকতা, ধৰ্মীয় উন্মাদনা, কুসংস্কাৰ, অন্ধবিশ্বাস, অজ্ঞানতা, নিৰক্ষৰতা, অনগ্ৰসৰতাক আঁতৰাই বিজ্ঞান মনস্কতাৰ ভিত্তিত এখন সুস্থ সবল তথা এখন উন্নত সমাজ গঢ় দিয়াত একক আৰু অনন্য মাত্ৰা প্ৰদান কৰি আহিছে জ্ঞান বিজ্ঞান সমিতি অসমে। ছাত্ৰ-ছাত্ৰীসকলৰ পঞ্জীয়নটো আৰম্ভ হৈছে। বিভিন্ন জেগাৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকলক আমি পঞ্জীয়ন কৰাইছোঁ। তাৰ পৰা পঞ্জীয়ন চলি থকা অৱস্থাতে আমি 9 বজাৰ পৰা পতাকা উত্তোলনৰ কাৰ্যসূচী লৈছিলোঁ। পতাকা উত্তোলনত আমি 2খন পতাকা উত্তোলন কৰিছিলোঁ। এখন কেন্দ্ৰীয় সমিতিৰ পতাকা, কেন্দ্ৰীয় সমিতিৰ পতাকা উত্তোলন কৰিছিলে কেন্দ্ৰীয় সমিতিৰ সভাপতি তপন কুমাৰ শৰ্মা ছাৰে, আৰু আমাৰ অভ্যৰ্থনা সমিতিৰ পতাকা উত্তোলন কৰিছিলে অভ্যৰ্থনা সমিতিৰ সভাপতি শৰৎচন্দ্ৰ দত্ত ছাৰে। তাৰ পাছতে আমি যিহেতু আমাৰ এই গোটেই প্ৰগ্ৰেমটো পদ্মেশ্বৰ গগৈ ছাৰ আৰু বিৰুবালা ৰাভাৰ নামত উৎসৰ্গা কৰিছোঁ, তেখেতসকলক আমি স্মৰণ কৰিছিলোঁ, তেখেতসকলক আমি স্মৃতি তৰ্পণ কৰিছিলে আমাৰ গোলাঘাট জিলাৰ জাতীয় বিদ্যালয়সমূহৰ যিজন সভাপতি পল্লৱ বৰুৱাদেৱে এই কামটো কৰিছিলে। তাৰ পাছতে আমি ছাত্ৰ-ছাত্ৰীসকলক যিখিনি থাকি যোৱা পঞ্জীয়ন সেইখিনি আমি সম্পূৰ্ণ কৰিছিলোঁ। তাৰ পৰা ঠিক 11 বজাত আমি বিভিন্ন শিকন কোণসমূহ ছাত্ৰ-ছাত্ৰীসকলক যিখিনি আমি 6টা কোণত ভাগ কৰি লৈছিলোঁ, সেই শিকন কোণসমূহ আমি উদ্বোধন কৰিছিলে কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য প্ৰফেচাৰ ভৱেশ চন্দ্ৰ গোস্বামী ছাৰে। জ্যেষ্ঠ সাংবাদিক সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।